গাইজ, মোৰ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাহৰ লগত খাবলৈ এয়া পকৰি বনাইছোঁ পিঁয়াজৰ সৈতে। এইখিনি মিশ্ৰণ তৈয়াৰ কৰি ল'লোঁ গোটেইখিনি। তাৰপাছত এতিয়া কেৰাহী গৰম হ'ব লৈছে। আৰু কেৰাহীখন গৰম হোৱাৰ কাৰণে এতিয়া এটা পকৰি এনেকৈ দি দিছোঁ। আপোনালোকে এনেকৈ সন্ধিয়া সময়ত চাহৰ লগত বনাই খাব। বহুত টেষ্টি লাগে এনেকৈ বনাই খালে। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। আপোনালোকে এনেকৈ সন্ধিয়া সময়ত চাহৰ লগত খাবলৈ বনাই খাব পাৰে আপোনালোকে। আগলৈ এনেকৈ চাই থাকিব। এতিয়া মোৰ পকৰিখিনি বনাই হৈ গ'ল। এতিয়া চাহ বনাইছোঁ। চাহ উতলিছে। এতিয়া চাহৰ লগত খাম পকৰি। আপোনালোকেও এনেকৈ বনাই খাব, বেচন আৰু পিঁয়াজ দি পিনে। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ কমেণ্টৰ যোগেদি জনাব। আৰু নতুন এক ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই গাইজ।